স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ খানাপাৰাত ভোগালী বিহুৰ পিঠা বনোৱা প্ৰতিযোগিতা অনুষ্ঠান চাবলৈ আহিছোঁ। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এই ভোগালী মেলাৰ মেইন গেট এইখন 2026 আজি জানুৱাৰীৰ 11 তাৰিখ। চাওক গাইজ, ভোগালী মেলাৰ মেইন গেট এইখন গেটৰ তলেদি সকলো গাড়ী যাবলৈ লাগিব। চাওক গাইজ, এইটো মানে শিয়াৰেদি বনাইছে, এইটো মানে ঢোল। চাওক গাইজ, আপোনালোকে ঢোলটো চাওক। এই ভোগালী মেলা 2026 আৰু এইটো হৈছে জাপি, ধুনীয়া কৰি বনাইছে, খেৰেদি বনাইছে। চাওক গাইজ আপোনালোকে। আৰু এইটো হৈছে মানে শিয়াৰৰে মানে ভেলাঘৰ, ভালদৰে চাওক। আৰু এইটো কি বনাই থৈ দিছে চাওক গাইজ, আপোনালোকে ধুনীয়া কৰি চাওক। আপোনালোকক ধুনীয়া কৰি দেখাইছোঁ, ভালদৰে চাওক। ঢোলটো আৰু এবাৰ দেখাইছোঁ, ঢোলটো চাওক। চাওক গাইজ, আপোনালোকে ঘৰটো চাওক, খেৰী ঘৰ। এইটো কি মৰম লগা ঘৰ, ইমান কষ্ট কৰি বনাইছে। আপোনালোকক ঘৰটো দেখুৱাই আছোঁ। এই ভোগালী মেলাৰ ঘৰ, এইটো খেৰী ঘৰ। খানাপাৰাত আছে এই ঘৰটো। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। বাইদেউ নমস্কাৰ। বাইদেউ, এই ভোগালী মেলাত আহিলোঁ খানাপাৰাত। যে নহওক, এইটো কি চাউল বাইদেউ? জহা চাউল। এইটো কেজি কিমান? জহা চাউল 120 টকা কেজি। এইটো কি চাউল? এইটো কেজি কিমান? 180 মানে 150 মান টকা। এইটো কি পিঠা? এইটো পিঠা। এইটো কিমান পেকেট? 50 টকা। এইটো জহা চাউল। এইটো কিলো কিমান? 100 টকা কিলো। আৰু লাৰু আছে নেকি? এইটো লাৰু 5টা আছে। 5টাত কিমান দাম? 40 টকা। এইটো মিঠাই আছে। এইটো পেকেট কিমান? 40 টকা। এইটো পিঠাগুড়ি। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এইটো পেকেট কিমান বাইদেউ? এইটো কি চাউল? এইটো ভাত খোৱা চাউল। এইটো 30 টকা পেকেট। এইটো এইটো কিলো কিমান? 17 টকা মানে কিলো? এইটো 17 টকা কিলো। এইটো কিলো কিমান? এইটো বৰা চাউল। এইটো 17 টকা কিলো। এইটো মানে জহা চাউল। এইটো কিলো কিমান? এইটো 120 টকা। ঠিক আছে। চিৰা, মুড়ি, গুড় আছে। ঠিক আছে, ধন্যবাদ। আমতকে লম্বা জানা। থাকিল। এফালে দাদা আছে। দাদা মানে ভাইটিয়ে হ'ব। মোৰো ভোগালী মেলাৰ শুভেচ্ছা থাকিল। আচ্ছা, যিয়ে নহওক, এইটো মিঠাই, গুড় মিঠাই। এইটো মানে চাকি কিমান? 150 টকা কিলো। আৰু এইটো কি আছে? 1000 টকা কিলো। আৰু এইটো পিঠা 80 টকা। এইটো পিঠা 80 টকা। আৰু এইটো কি বস্তু? এইটো কি চাহপাত? কিমান কিলো এইটো? এইটো চাহপাতৰ 300 আৰু এইটো 150। দোকানত কোন আছে? গোটাইকেইটা আছে ন? আচ্ছা, যিয়ে নহওক, ভোগালী মেলাত আহিলোঁ। মই বাইটা চাৰিআলিৰ পৰা আছোঁ, খানাপাৰাত আহিলোঁ। যিয়ে নহওক, ভোগালী মেলাত বহুত বস্তু দেখা পালোঁ। এই ফুলকবি
কেজি কিমান এইটো ফুলকবি 50 টকা ফুলকবিৰ কেজি 50 টকা আৰু এফালে আলু আছে আলুৰ কেজি কিমান 25 টকা 30 টকা আলু 25 30 আচ্ছা ভাল লাগে এইটো বন্ধাকবি 40 টকা কিলো কেজি আৰু এইটো কি ফুলকবি এইটো বকলি হয় এইটো বকলি এইটো কিলো কিমান এইটো 70 টকা এইটো পালেং শাক পালেং শাক এইটো পালেং শাকৰ মুঠো কিমান এইটো মুঠা মানে 20 টকা 3 মুঠা 4 মুঠা এনেকৈ দিয়া গৈছে এই বেঙেনা আছে বেঙেনাৰ কিলো কিমান সেইকাৰণে মোটামুটি 100 টকা পৰিব এইটো কিলো কিলো ভাল লাগে এইবিলাক অৰ্গেনিক হয় কিন্তু আচলতে এনেই আপুনি 20 টকাৰ এটাতো পাব বেঙেনা সেই বেঙেনা হ'ব এইটো একবাৰ খালে আপুনি গম পাই যাব এইটো বেঙেনা খাইছে নে কি খাইছে চাক গাইছ কি বাংনা ইমান দীঘল দীঘল এই বাপ এতিয়া বাংনা এইটো চাক গাইছ আপোনালোকে ধুনীয়া কৰি চাওক বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ ভোগালী মেলাত আহি কেনেকুৱা লাগিল বাইদেউ ভোগালী মেলাত আহি আমাৰ খুব ভালেই লাগিলে আমি তিতাবৰ পৰা আহিছোঁ কিতাপৰ তিতাবৰ হয় তিতাবৰ আমি কৃষকৰ হয় আৰু নিজৰ খেতি যি ধান মানে খেতি কৰি আমি উৎপাদন কৰিছিলোঁ সেইসমূহ আমি ঘৰতে পিঠা পনা সামগ্ৰী তৈয়াৰ কৰি পেলাই আনি ইয়াত বিক্ৰী কৰিছোঁহি বিক্ৰী কৰি আমি বৰ্তমান অসম চৰকাৰক ধন্যবাদ জনাইছোঁ তেখেতলোকে আমাক এইখন সুযোগ দিয়াৰ কাৰণে আমাৰ ধৰি লওক আমাৰ যিখিনি সামগ্ৰী আছিলে আমি ইয়াত বিক্ৰী কৰাৰ সুযোগ পালোঁ আৰু আমিও আৰ্থিক দিশত স্বাৱলম্বীও হৈছোঁ তাৰপাছত ইয়াত আহি ভাল লাগিছে আমি ভোগালী বিহু উপলক্ষে মানে সকলো মানুহ বিভিন্ন আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে গোটেই মানুহ সকলোৱে মানে ৰাইজে মৰম চেনেহৰ মাজত হেৰি কি কয় ভোগালী বিহু আগমুহূৰ্তত তেখেতলোকে মানে নিজৰ নিজৰ ঠাই যিখিনি সামগ্ৰী আছে সেইসমূহ বিক্ৰী কৰিছেহি আৰু চব মানে এটা মানুহৰ আমাৰ সম্প্ৰীতি ভাৱ এটাও মানে আমাৰ দাদা নমস্কাৰ দাদা ভোগালী বিহুত খানাপাৰাত আহিলোঁ আপোনালোকৰ মানে অনুষ্ঠান চাবলৈ আচ্ছা এইটো কি পিঠা বুলি কয় ব্লেক ৰাইচ এইটোৰ দাম কিমান এইটো 100 টকা আৰু এইটো কি আছে এইটো ভেলভেট বিন কিমান দাম এইটো 150 টকা আচ্ছা এইটো কি এইটো তেলৰ পিঠা এইটোৰ দাম কিমান এইটো 50 টকা এইটো কি চাউল বৰা চাউল এইটো বৰা চাউল কিলো কিমান 80 টকা এইটো কি চাউল কলা কলা বেলেগ ৰাইচ এইটোৰ দাম কিমান 120 টকা 120 টকা কিলো বহুত ভাল লাগে চাওক গাইজ আপোনালোকে এইবিলাক বস্তু ওলাইছে ড্ৰেগন ফ্ৰুইটৰ আৰু এটা লেবু টেঙা আছে চাওক গাইজ লেবু টেঙা 10 টকাত কেইটা এইটো 20 টকা কিলো 20 টকাত তিনিটা এইফালে এইটো কি এইটো চিকেনৰ চিকেনৰ পিকল আচাৰ আচাৰ মানে এইটো কেই টকা এইটো 280 এইটো মাউৰ দালি কিলো কিমান 150 150 টকা এইটো মাউৰ দালি 150 টকা কিলো এইটো কি এইটো বৰা চাউলৰ গুড় গুড়ি গুড়ি এইটো পেকেট কিমান এইটো 100 টকা 100 টকা কিমান আছে এইটো সৰু এইটো ডাঙৰ এইটো 100 টকা আধা কেজি এইটো আধা কেজি এইটো 50 টকা এইটো 50 টকা আৰু এইটো আধা কেজি 100 টকা ঠিক আছে দাদা ভাল লাগিল বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ আপোনালোকৰ দোকানত আহিলোঁ আজি খানাপাৰা মানে মালবিলাক অকণমান নহ'ব এইটো কি চিৰা বুলি কয় বাইদেউ বকুল বৰা ধানৰ চিৰা এইটো কেজি কিমান এইটো কেজি 100 টকা কেজি 100 টকা আৰু এইটো পিঠা এইটো পিঠাৰ কিমান দাম এইটো এইটো 100 টকা 100 টকা তিল লাডু এইটো তিল লাডু কিমান 80 টকা ভাজা পিঠা বুলি কওঁ এইটো মালপোৱা বুলি কয় মালপোৱা এই 5টা আছে কিমান দাম 50 টকা 50 টকা আৰু এইটো আছে 5টা আছে লাডু গুড় লাডু বুলি কয় গুড়াল লাডু এইটো কিমান দাম এইটো আপোনাৰ 50 টকা 50 টকা আৰু এইটো আছে হয় এইটো কেই টকা বলা 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 এইটো কি চাউল বুলি কয় এইটো ব্লেক ৰাইচ ব্লেক ৰাইচ এইটো কেই টকা
এইটো মানে 100 টকা এইটো কি মাটিমাহ এইটো মাটিমাহ এইটো পেকেট কিমান এইটো পেকেট আপোনাৰ 100 টকা এটা কিমান আছে ইয়াৰ আপোনাৰ আধা কেজি আছে আধা কেজি আছে আচ্ছা এইটো নাৰিকলৰ লাড়ু এইটো পেকেট কিমান পেকেট 100 টকা 100 টকা প্ৰায় 100 টকীয়া আছে এয়া আমাৰ আৰু এইটো ফোন কৰিব তোমাৰ হেৰি দুটা জায়গা আছে দুটা এইটো 2 পিচ 50 টকা এই কলৰ আৰু এয়া জালুক আছে আমাৰ এইটো পানী টেঙা আছে এই জালুক আছে চাওক গাইজ আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী আছে ইয়াতে আপোনালোকে ল'ব পাৰে খানাপাৰাত আহি পিঠা আছে বিভিন্ন ধৰণৰ মাহ কৰাই আছে এয়া এইটো কি মাহ কৰাই হয় এইটোৰ পেকেট কিমান এইটো আধা কিলো আছে 120 টকা 120 টকা মাহ কৰাইটো মাগুৰটো চবকে লাগে গুড়া সান্দা আছে গুড়া সান্দা গাইজ এই গুড় সান্দা আছে 20 টকা কিলো 120 টকা আমি নিজে ঘৰত বনোৱা এইবিলাক ঘৰত বনোৱা? আহিছোঁ ক'ৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছোঁ ধেমাজিৰ পৰা আহিছে চাওক গাইজ আপোনালোকক দেখুৱাই আছোঁ ভোগালী মেলাৰ পিঠাৰ দোকান চাওক গাইজ আপোনালোকে ভালদৰে চাওক এক চাইডৰ পৰা আপোনালোকক দেখুৱাই আছোঁ চাওক গাইজ খানাপাৰাৰ ভোগালী মেলাৰ দোকান বাইদেউ কেনেকুৱা খবৰ ভালনে বাইদেউ আৰু এইফালে দেখুৱাই আছোঁ চাওক গাইজ এক ফালৰ পৰা দেখুৱাই যাই আছোঁ চাওক গাইজ আপোনালোকে ভালদৰে চাওক চাওক গাইজ আপোনালোকে ভালদৰে চাওক বাইদেউহঁতে দোকান খুলি আছে আধা খোলা আছে ৰ'ব দাদা আধা খোলা হৈছে আৰু এইফালে চাওক গাইজ এইফালে মোৰ মৰমৰ দাদা বহি আছে এনেকৈ দাদা ভালনে দাদা একদম বঢ়িয়া দোকান কেনে চলছি দাদা একদম বঢ়িয়া বঢ়িয়া চলছি নে আৰু এনেকৈ ভাইটি ঝাৰু মাৰি আছে দোকান খুলিব আৰু বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ ভোগালী মেলাত আহি কেনেকুৱা লাগিল বাইদেউ বহুত ভাল লাগিছে আমি প্ৰতিবাৰে আহোঁ এবাৰ সৈতে 5th টাইম হ'ল 3 টাইম হৈছে এবাৰ বাইদেউ আপোনালোকৰ ঘৰ ক'ত আমাৰ ধেমাজিৰ পৰা আহিছে আমি ধেমাজিৰ পৰা আহিছে ধেমাজি আমি জোনাই আপুনি জনাই হয় ডিষ্ট্ৰিক্ট ধেমাজি আৰু চাব ডিভিশ্যন জোনাই এইখিনিলৈ আমি দুটা স্কুল দিছোঁ ঠিক আছে বাইদেউ ধন্যবাদ সেইটো আপোনালৈ ধন্যবাদ বিহুৰ শুভেচ্ছা জনালোঁ আৰু এফালে চাওক ভাইটিহঁতে ধূপ জ্বলে বহি আছে দোকান বেচা বিক্ৰী বেয়া হৈছে নে নাই ভাইটি কেনেকুৱা বেচা বিক্ৰী হৈছে নে নাই ঠিকে আছে নে এইগিলে মহা গাখীৰো টেকেলি নেকি গৰুৰ মানে দৈ গাখীৰ আমি মহা গাখীৰ বুলি কওঁ আচ্ছা ভাল লাগিল চাওক গাইজ এইফালে হাপনীয়া পিঠা লাড়ু গোটাই আছে আৰু এইফালে চাওক গাইজ আৰু এফালে টেকেলি আছে দৈ গাখীৰৰ টেকেলি চাওক গাইজ আপোনালোকক ভাল কৰি দেখুৱাই আছোঁ গুগল পে' কৰিব লাগিব চাওক গাইজ একফালৰ পৰা আপোনালোকক দেখুৱাই আছোঁ বাইদেউ ভালনে বাইদেউ বেচা বিক্ৰী হৈছে নে না বাইদেউ হৈছে ন বাইদেউ আৰু এফালে গৈ আছোঁ বাৰে বাৰে পালে বাইদেউ কেনেকুৱা খবৰ ভালনে বাইদেউ ভাল 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 বেচা বিক্ৰী হৈছে নে না বাইদেউ দোকান হৈছে আৰু এফালে মোৰ মৰমৰ বাইদেউ আছে বাইদেউ কেনেকুৱা খবৰ বৰ্তমান ভাল ৰ'ব বেচা বিক্ৰী হৈছে নে বাইদেউ দোকান বৰ্তমান হোৱা নাই আহিব আৰু আহিব আৰু না আৰু এফালে চাওক গাইজ এই দৈ গাখীৰৰ টেকেলি পিঠা এইটো হৈছে চুমা পিঠা চাওক গাইজ এফালে আছে লাড়ু দাদা নমস্কাৰ দাদা খানাপাৰাত ভোগালী বিহুৰ প্ৰতিযোগিতা চলি আছে তাৰে বিষয়ে কি ক'ব দাদা নাই ইয়াত মানে আমাৰ প্ৰত্যেক বছৰে নৰ্থ ইষ্ট প্ৰাইড লিমিটেডৰ উদ্যোগত আৰু অসম প্ৰদেশ কংগ্ৰেছ বিজেপি কিষাণ মৰ্চাৰ সহযোগত মানে প্ৰত্যেক বছৰে তেনেকৈ ভোগালী মেলা আয়োজন কৰে আমি জোনাইৰ পৰা সুদূৰ জোনাইৰ পৰা আহিছোঁ আমি ভুৱন পেগুৰ সমষ্টিৰ পৰা আহিছোঁ কিষাণ মৰ্চাৰ নেতৃত্বত আমিও তাৰ পৰা আহিছোঁ আজি ইয়াত এই ভোগালী মেলাত অংশগ্ৰহণ কৰিছোঁ আমি মিটিং সাহিত্য সম্ভাৰ ইয়াত প্ৰদৰ্শন কৰিবলৈ আহিছোঁ আহি কিনি অকণমান মানে আমি বাহিৰৰ পৰিৱেশটো চাওঁ বুলি ওলাই আহিলোঁ বিশেষকৈ আপোনাক লগ পাই ভাল লাগিল
আপুনি ক'ৰ পাইছে? মই বাহিৰতে চালি পাই বাহিৰৰ পৰা ন? ঠিক আছে। আজি প্ৰায় 10টা বজাৰ পৰা আৰম্ভ হ'ব। আপুনি মানুহৰ সমাগমটো তেতিয়াই দেখি পাব। এতিয়াতো ৰাতিপুৱা, এতিয়া মানুহ অহাই নাই। গুৱাহাটীৰ মানুহ প্ৰায় 10টা বজাৰ পৰা ওলাইহে, হয় নহয়? তেনেকুৱা কথাটো। তাৰপিছত আপোনাক লগ পাই ভাল পালে আমি। তাৰপিছত আপোনাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনোৱা হৈছে। ঠিক আছে গাইজ, মোৰ মৰমৰ দাদা কেনেকুৱা বেচা বিক্ৰী হৈছে নে নাই? হৈ আছে এতিয়া। হৈ আছে ন? হয়, এতিয়া মানুহ কম, এতিয়া 10টাৰ পিছত আহিব। পিছত মানুহ চাক গাইজ, এফালে দৈ গাখীৰৰ টেকেলি এইগিলা। আহক, আপোনালোকে আহক, একদম চাক ধুনীয়া গাইজ, ধুনীয়া। চাক গাইজ, আপোনালোকে ভালদৰে চাওক। এই ভোগালী মেলাৰ বিখ্যাত দোকান এইবিলাক আহি থকা। ভোগালী মেলা চাক গাইজ, আজি 11 জানুৱাৰী 2026। চব্জিৰ দোকান এখন। দোকান কিমান দোকান চাব, কি লাগে তাকে পাব ইয়াতে। আহি থাকক। দাদা নমস্কাৰ। দাদা নমস্কাৰ। আচ্ছা, আপোনাৰ দোকানত আহিলোঁ আজি ভোগালী মেলা, হয়, মানে আজি 11 তাৰিখ, জানুৱাৰী 11 তাৰিখ। দোকান কেনেকুৱা চলিছে? দোকান বৰ্তমান ঠিকে আছে। ঠিকে আছে। এইটো কি দৈ গাখীৰ নেকি? এইটো ক্ৰীম। এইটো ক্ৰীম নেকি? অকণমান দেখুৱাই দিছোন কেনেকুৱা ক্ৰীম। টেষ্ট কৰি লওক। চাওক গাইজ, দাদা মানে ক্ৰীম টেষ্ট কৰিব দিছে। দোকানখনৰ নামো কৈ দিয়ক। দুৰ্গা দুগ্ধ উৎপাদক সমবায় সমিতি, ৰামদিয়া। দুৰ্গা অঁ দুগ্ধ অঁ উৎপাদক অঁ সমবায় সমিতি, হুম। ৰামদিয়া। কাৰ্ড আছে, কাৰ্ডখনো লৈ যাব পাৰে। কোনোবাই যদি মানে কণ্টেক্ট যদি কৰে মোক কণ্টেক্ট কৰিব আৰু কিবা এইটোৰ কেজি কিমান? এইটো 800 টকা। 800 টকা। এইটো দৈ দৈ আছে, এইবিলাক 200 টকা। এইটো খোলা দৈ। দৈটো অকণমান দেখুৱাই দিয়কচোন, দামী ফালে। মানে দৈটোও টেষ্ট কৰিব দিছে মোক। চাওক গাইজ, টেষ্ট কৰি লওক। আপুনি টেষ্টটো কৰি দিব, ভাল লাগিছে নে বেয়া লাগিছে। মজা। এইটো দৈৰ কেজি কিমান বুলি ক'লে? 200 টকা। দৈৰ কেজি 200 টকা। মহৰ দৈ এইটো ম'হৰ দৈ। এই টেকেলিবিলাক 200 টকা। ইয়াতে 1 কেজি আছে। চাক গাইজ। ইমান ধুনীয়া কৰি লৈছে। এইটো কি গুৰ মিঠৈ? এইটো আধা কেজি। এইটো আধা কেজি কিমান? 50 টকা। ভাল লাগে। আচ্ছা, আপোনাৰ দোকানত আহিলে দোকান কেনেকুৱা চলিছে? দোকানটো ঠিক আছে। এইটো কি? এইটো মহৰ চুগাৰ। এইটো ম'হৰ চুগাৰ দৈ। এইটো লিটাৰ কিমান? লিটাৰ 500 টকা। লিটাৰ 500 টকা। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক এইটো। আৰু এইটো কি দৈ গাখীৰ নেকি? এইটো ক্ৰীম। এইটো ক্ৰীম। ক্ৰীমটো অকণমান দেখুৱাই দিব নেকি? চাওক গাইজ, এইটো ক্ৰীম। এইটো 200 টকা কেজি। আৰু এইটো দৈ। এইটো দৈ। এইটো দৈৰ কেজি কিমান? দৈ কেজি 200 টকা। দৈৰ কেজি 200 টকা। আচ্ছা, আৰু এইটো পিঠা, এইটো তিল পিঠা। তিল পিঠা, এইটো পেকেট কিমান? 100 টকা। 100 টকা। আৰু এইটো কি নাৰিকল লাড়ু? এইটো কিমান পেকেট? 100 টকা। এইটো 100 টকা। চাওক গাইজ, খানাপাৰাত বিভিন্ন ধৰণৰ বস্তু, মানে পিঠাৰ পৰাই, দৈৰ পৰাই, চব্জিৰ পৰাই, মানে গোটেই শান্তি বস্তু পায় ইয়াতে। ঠিক আছে দাদা, ধন্যবাদ।